Hello everyone, good morning. আশা কৰিছো সকলো ভালে আছে। একদম ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহিলো দেই। আচলতে বিয়া ওলাইছে ঘৰত পেহীৰ ল'ৰা আৰু জানে আৰু মাইকী মানুহৰ বিয়া বুলি ক'লে কি পিন্ধিম কি নিপিন্ধিম এনেকুৱা এও অলপ ওলাই গৈছে আৰু ভাতটো অলপ দেৰিকে বনালো হ'ব সেইটো কাৰণে আজি বোলো কাপোৰবিলাক খুচৰো ঘৰত একদম সম্পূৰ্ণ অকলে আছে এফালে জজুমুৰ আছে আৰু পাৰ্টনাৰ তাৰপিছতে দুদিন এদিন পিন্ধা ইমান কাপোৰ সোমাই আছে ভাবিছো এবাৰ বিয়াত কাপোৰ নিকিনো নাজানো আৰু মাইকী মানুহৰ মন বদলি হৈ যাব পাৰে তথাপিও থিৰাং কৰিছো নিকিনো বুলি তো এজোৰ মোৰ পছত বহুত ধুনীয়া আহোমৰ এটা ধুনীয়া ড্ৰেছ আছে এয়া অসম তথা ভাৰতৰ জনপ্ৰিয় ডিজাইনাৰ চাও চেং ৰাজকোঁৱৰ ফামিন খাম বুলি বুটিকটোৰ নাম হয় আৰু এনেকুৱা সেম ড্ৰেছ এটা চাও চেং ৰাজকোঁৱৰে খানজেদিক পিন্ধাইছিলে বিগ বছলে যে গৈছিলে খানজেদিক পিন্ধাইছিলে আৰু টাইটো সেলিব্ৰিটি মানুহ বহুত বেছি ধুনীয়া লাগিছিলে এখন ফটো চাওকচোন মই মোৰ দাদাৰ ছোৱালীজনী বিয়াত পিন্ধিছিলো মোক কি বেয়া লাগিছিলে নেকি আৰু সেম ড্ৰেছটো যেটো বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা হৈয়ে থাকিব ন ফেব্ৰুৱাৰী মাহ আৰু হেতু কাৰণে ভাবিছো এজোৰ পাৰ্টিত পিন্ধিম বুলি কেনেকুৱা লাগিছে নিশ্চয় ক'ব আৰু চাও বাকি জোৰোণত কি পিন্ধো নাই কি নিপিন্ধো চাবলে লাগিব আৰু হেয়া আৰু বাই বাই সব দেখাই থাকিম দেই আপোনালোকক কন্টিনিউ হৈ থাকিব আৰু প্লিজ ফেসবুকত চাই আছে যদি ফলো কৰি থৈ যাব আৰু ইউটিউবত চাই আছে যদি বেল আইকনটো দবাই অল কৰি যাব